চাওক তেওঁলোকৰ জন্ম তাৰিখেই নাই নহয় এতিয়া, কাৰণ এতিয়া আমি তেওঁলোকৰ ব্যক্তিগত তাৰিখে আছে। আমি আমি ইন্দিৰা গান্ধী কংগ্ৰেছ পাৰ্টীৰ জন্ম তাৰিখ হিচাপে নাই নহয়, তেওঁলোকৰ ব্যক্তিৰহে আছে। তেওঁলোকৰ আমি ইন্দিৰা গান্ধীৰ হৰস্কপে চাম নে ৰাজীৱ গান্ধীয়ে চাম নে ৰাহুল প্ৰিয়ংকাৰে চাম। তেওঁলোকৰ পাৰ্টীৰ হৰস্কপটোতো মই দেখা নাই, তেওঁলোকৰ ব্যক্তিৰ হৰস্কপে দেখা পাইছোঁ আজিলৈকে। বিধায়ক হোৱাৰ উপৰি জ্যোতিষী বুলি আজি গম পাইছোঁ, মানে এগৰাকী জ্যোতিষী হিচাপত আপুনি কি পৰামৰ্শ আগবঢ়াব? চাওক, জ্যোতিষ শাস্ত্ৰ আচলতে এইটো এটা আমাৰ বৈদিক শাস্ত্ৰ, আৰু এইটো অধ্যয়ন কৰা শাস্ত্ৰ। আমাৰ ঋষিমুনিসকলে আমাক বহুত দি থৈ গৈছে জ্যোতিষ শাস্ত্ৰৰ ওপৰত। এয়া জ্যোতিষী এইটো ভৱিষ্যতৰ কথাই ঠিক কোৱা নহয়, এইটো এটা বৈদিক শাস্ত্ৰ। আৰু যেতিয়া তেওঁলোকে হয়তো কংগ্ৰেছে হয়তো বেছি হতাশাত ভুগিছে, হয়তো সেইকাৰণে জ্যোতিষীৰ পাছত বেছিকৈ দৌৰিছে। আৰু আমাৰ 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 ভাৰতীয় জনতা পাৰ্টীৰ হৰস্কপটো ৰাইজেই লিখিছে ইমান ভালকৈ, আমাক আৰু বেলেগে জ্যোতিষীৰ প্ৰয়োজন নহয়। আপুনি আহ্বান জনাব নেকি কাৰোবাক আহিবৰ কাৰণে? নহয়, চাওক, জ্যোতিষ শাস্ত্ৰত আমি ভাৰতীয় বিদ্যাভৱন দিল্লীৰ পৰা জ্যোতিষত MA কৰিছোঁ, জ্যোতিষ আচাৰ্য। এইটো এটা মানে এটা ৰিচাৰ্চৰ ছাবজেক্ট। আমি ৰিচাৰ্চ কৰোঁ বা আমি বেলেগ বেলেগ ধৰণৰ বিভাগৰ আমি সকলো এটা টিম লৈ ৰিচাৰ্চ কৰোঁ। এইটো হাত চোৱা বা ভাগ্য চোৱা জ্যোতিষ হিচাপে ব্যৱহাৰ নকৰোঁ সাধাৰণতে। 2026 কি দেখা পাইছে, আপোনাৰ জ্যোতিষ শাস্ত্ৰই কি কয়? চাওক, কৰ্মফল বুলিও এটা কথা আছে। আমি জ্যোতিষে সেইটো বিশ্বাস কৰে, যি আমাৰ ৰাইজে চৰকাৰে ভাল কাম কৰি আছে, গতিকে ৰাইজে আমাৰ হৰস্কপ বা আমাৰ কুণ্ডলী খুব ভালকৈ লিখিছে। চাওক, তেওঁলোকৰ জন্ম তাৰিখেই নাই নহয় এতিয়া, কাৰণ এতিয়া আমি তেওঁলোকৰ ব্যক্তিগত তাৰিখে আছে। আমি ইন্দিৰা গান্ধী কংগ্ৰেছ পাৰ্টীৰ জন্ম তাৰিখ হিচাপে নাই নহয়, তেওঁলোকৰ ব্যক্তিৰহে আছে। তেওঁলোকৰ আমি ইন্দিৰা গান্ধীৰ হৰস্কপে চাম নে ৰাজীৱ গান্ধীয়ে চাম নে ৰাহুল প্ৰিয়ংকাৰে চাম। তেওঁলোকৰ পাৰ্টীৰ হৰস্কপটোতো মই দেখা নাই, তেওঁলোকৰ ব্যক্তিৰ হৰস্কপে দেখা পাইছোঁ আজিলৈকে। বিধায়ক হোৱাৰ উপৰি জ্যোতিষী বুলি আজি গম পাইছোঁ, মানে এগৰাকী জ্যোতিষী হিচাপত আপুনি কি পৰামৰ্শ আগবঢ়াব? চাওক, জ্যোতিষ শাস্ত্ৰ আচলতে এইটো এটা আমাৰ বৈদিক শাস্ত্ৰ, আৰু এইটো অধ্যয়ন কৰা শাস্ত্ৰ। আমাৰ ঋষিমুনিসকলে আমাক বহুত দি থৈ গৈছে জ্যোতিষ শাস্ত্ৰৰ ওপৰত। এয়া জ্যোতিষী এইটো ভৱিষ্যতৰ কথাই ঠিক কোৱা নহয়, এইটো এটা বৈদিক শাস্ত্ৰ। আৰু যেতিয়া তেওঁলোকে হয়তো কংগ্ৰেছে হয়তো বেছি হতাশাত ভুগিছে, হয়তো সেইকাৰণে জ্যোতিষীৰ পাছত বেছিকৈ দৌৰিছে। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ হৰস্কপটো ৰাইজেই লিখিছে ইমান ভালকৈ, আমাক আৰু বেলেগে জ্যোতিষীৰ প্ৰয়োজন নহয়। আপুনি আহ্বান জনাব নেকি কাৰোবাক আহিবৰ কাৰণে? নহয়, চাওক, জ্যোতিষ শাস্ত্ৰত আমি ভাৰতীয় বিদ্যাভৱন দিল্লীৰ পৰা জ্যোতিষত MA কৰিছোঁ, জ্যোতিষ আচাৰ্য। এইটো এটা মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।